বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত OPSৰ এটা সুখবৰ যেটো শেহতীয়াকৈ প্ৰকাশ হৈছিল জনাবলৈ যত্ন কৰিছো দেখাবলৈ লৈ আছো চাওক শেহতীয়াকৈ কৰ্মচাৰীসকলক OPS দিয়াৰ এখন অফিচিয়েল নোটিছ প্ৰকাশ হৈছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো আশা কৰোঁ ভিডিঅ'টোৰ সৈতে আপোনালোকে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ জনাবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলক জিপিএফৰ অধীনত আনিবলৈ প্ৰকাশ হৈছে শেহতীয়া খবৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ খুব কম সময়ৰ ভিতৰতে আপোনালোকক জনাবলৈ যত্ন কৰিম যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব আগলৈকো আজিৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল এতিয়া আহিছো যেটো শেহতীয়াকৈ প্ৰকাশ হৈছিল যে কৰ্মচাৰীসকলক ওল্ড পেনশন দিয়াৰ অফিচিয়েল অৰ্ডাৰ এটা প্ৰকাশ হৈছে ইনফৰমেশ্যনটো প্ৰকাশ হৈছিল এনেকৈ আপোনালোকৰ সন্মুখত দেখাবলৈ লৈ আছো চাওক ৰাজ্যৰ বোৰ্ড নিগম ৰাজকীয় উপক্ৰম স্বায়ত্তশাসিত প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহৰ সেৱানিবৃত্ত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে জিপিএফ লিংক পেনশন স্কিম সন্দৰ্ভত ৰাজ্য চৰকাৰে বোৰ্ড নিগম ৰাজকীয় উপক্ৰম স্বায়ত্তশাসিত প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহত জিপিএফ লিংক পেনশন স্কিম প্ৰৱৰ্তনৰ বাবে 20/4/2023 তাৰিখে আদেশ জাৰি কৰিছিল আৰু তাৰ ধাৰাবাহিকতাত বিভিন্ন আদেশো জাৰি কৰা হৈছে এই সন্দৰ্ভত বিত্ত বিভাগে পূৰ্বে জাৰি কৰা 9/10/2025 তাৰিখৰ আদেশৰ ধাৰাবাহিকতা তলত দিয়া নিৰ্দেশনাবোৰ জাৰি কৰা হৈছে 9/10/2025 তাৰিখৰ আদেশ জাৰি হোৱাৰ আগতে যিসকল প্ৰতিষ্ঠানৰ নিৰ্ধাৰিত সময়সীমা 31/10/2023 লৈকে জিপিএফ লিংক পেনশন স্কিম কাৰ্যকৰী কৰা হৈছিল সেই প্ৰতিষ্ঠানসমূহত এই আঁচনি অবিৰতভাৱে চলি থাকিব সম্পূৰ্ণ চৰকাৰী অনুদানপ্ৰাপ্ত প্ৰতিষ্ঠানৰ বাহিৰৰ অন্য প্ৰতিষ্ঠানসমূহে নিজা উৎসৰ পৰা পেনশন আৰু পেনশনৰ সুবিধা পৰিশোধ কৰাৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব 2 নম্বৰ তেওঁলোকে উল্লেখ কৰিছে যিসকল প্ৰতিষ্ঠানত জিপিএফ লিংক পেনশন স্কিমৰ বিধান অনুসাৰে কৰ্মচাৰী পেনশনাৰ সকলৰ পৰা নিৰ্ধাৰিত সময়ৰ ভিতৰত বিকল্প ফৰ্ম আৰু ধন গ্ৰহণ কৰি বিকল্প স্বীকাৰ কৰা হৈছিল কিন্তু প্ৰতিষ্ঠানসমূহে পেনশন সুবিধা আৰম্ভ কৰা নাছিল তেনে প্ৰতিষ্ঠানসমূহে নিজৰ বিত্তীয় অৱস্থা সুদৃঢ় হ'লে এই আঁচনি কাৰ্যকৰী কৰিব পাৰিব 3 নম্বৰটো হ'ল জিপিএফ লিংক পেনশন স্কিমৰ বিধান অনুসাৰে কেৱল সেই প্ৰতিষ্ঠানসমূহে যিয়ে কৰ্মচাৰী পেনশনাৰ সকলৰ পৰা নিৰ্ধাৰিত সময়ৰ ভিতৰত বিকল্প ফৰ্ম আৰু ধন গ্ৰহণ কৰিছিল আৰু বিকল্প স্বীকাৰো কৰিছিল কিন্তু বিত্তীয় সুদৃঢ় নোহোৱাৰ কাৰণে আঁচনি কাৰ্যকৰী কৰিবলৈ সক্ষম নাছিল সেই প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত 9/10/2025 তাৰিখৰ আদেশ বলবৎ থাকিব তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ সুখবৰ বুলি ক'ব পাৰি বন্ধুসকল এইখিনিতে জনাবলৈ লৈছো যে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আছিল ৰাজস্থান চৰকাৰৰ আৰু আমি আশা কৰোঁ আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আমাৰ চৰকাৰেও অতি সোনকালে এনেকুৱা ধৰণৰ এটা অফিচিয়েল অৰ্ডাৰ প্ৰকাশ কৰিব বুলি তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো ইনফৰমেশ্যনটো আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো